হেল্ল' নমস্কাৰ কমৰেড সুদং লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ নিশ্চয় খবৰ ভালেই আছে যোৱাকালি হয়তো আপোনালোকে এপইণ্টমেণ্ট পালেগে কিন্তু এপইণ্টমেণ্ট আপোনালোকে বৰ্তমানলৈকে হাতত পোৱা নাই কিন্তু লিষ্টখন পাইছে লিষ্টত আপোনালোকৰ ক'ত আপোনালোকৰ পোষ্টিং পৰিছে আপোনালোকৰ ক'ত ৰিপৰ্টিং কৰিবলগীয়া হ'ব লগতে ডকুমেণ্ট কি লাগিব সকলোখিনি গম পাইছে বৰ্তমান বহুতে হাবাথুৰি খাইছে যেন কিছুমান ডকুমেণ্টৰ কাৰণে প্ৰথম ডকুমেণ্ট হৈছে আপোনালোকৰ NPS-ৰ কাৰণে যোনটো NPS আণ্ডাৰটেকিং এইটো কেনেকৈ বনাব লাগে এইটো বহুতে সুধি আছে লগতে মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো কেনেকৈ বনোৱা হয় আৰু কি তাৰ কাৰণে ডকুমেণ্ট লাগে এইটো বহুতে সুধিছে লগতে আপোনালোকৰ যোনটো পোষ্টিং আৰু যোনটো জইনিং মানে জইনিং পোষ্টিং লগতে যোনটো আপোনালোকৰ ৰিপৰ্টিং এইটো বহুতে কনফিউজ হৈছে বহুতখিনি কেণ্ডিডেটে কৈছে আমাৰ হোম ডিষ্ট্ৰিক্টত বৰ্তমান আমাৰ পোষ্টিং হৈছে যোনটো তেওঁলোকক জেগা দিয়া হৈছে পোষ্টিং বুলি লিখা আছে বহুতৰ আমাৰ হোম ডিষ্ট্ৰিক্ট যোনটো ফাৰ্ষ্ট এপিবিয়ান তাতে পৰিছে নাই লগতে বহুতৰ নিজৰ এনেকৈ হোম ডিষ্ট্ৰিক্টতে পৰিছে তেওঁলোকে সুধিছে যেন এইটো আমাৰ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট হ'ব নেকি লগতে ট্ৰেইনিংটো ইয়াতে হ'ব নেকি এনেকৈ বহুতে সুধিছে তো তেওঁলোকক কৈ দিছোঁ যেন তোমালোকৰ যদি ডিব্ৰুগড় হয় তোমালোকৰ পোষ্টিঙো ডিব্ৰুগড়তে হৈছে আপোনালোকৰ এইটো নহয় যে আপোনালোকৰ ট্ৰেইনিং তাতে হ'ব ট্ৰেইনিংটো আপোনালোকৰ বেলেগ জেগাতে হ'বগৈ আৰু কিছুমান হয়তো নিজৰ ডিষ্ট্ৰিক্টতো পাই যাব ট্ৰেইনিং কিন্তু সকলো কেণ্ডিডেটক তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে তেওঁলোকে ট্ৰেইনিং নকৰায় সকলোকে গোট ক'বগৈ যিহেতু এবিধ বেছি ভেকেঞ্চি আছিলে প্ৰায় তেওঁলোকৰ 23শ আছিলে কিন্তু 23শ ভেকেঞ্চি তেওঁলোকে জইনিং দিয়া নাই চাকৰিটো দিয়া নাই যিহেতু কিছুমান ভেকেঞ্চি থাকি গৈছে আপোনালোকে হয়তো যোৱাকালি CM ছাৰৰ কথা শুনিছে তাতে ভেকেঞ্চি অলপ থাকি গৈছে হ'লেও 2000 ওপৰ আছে ভেকেঞ্চি আৰু একেটা জেগাতে 2000-3000 কেণ্ডিডেটক ট্ৰেইনিং দিব নোৱাৰি এইটো কাৰণে তেওঁলোকক জেগাই ট্ৰেইনিং তেওঁলোকক কৰাবগৈ লগতে ইউবিসকলৰ যদি ইউবি আছে কেণ্ডিডেট তেওঁলোকৰ কিছুমান ইউবিয়ে নিজৰ হোম ডিষ্ট্ৰিক্টত পোৱা নাই বিশেষকৈ যাৰ হোম ডিষ্ট্ৰিক্টত পোৱা নাই তেওঁলোকে পাইছেগৈ গুৱাহাটী এনেকৈ তেওঁলোকে ভেকেঞ্চিসমূহ পাইছেগৈ আৰু আপোনালোকক কৈ দিওঁ যেন যদি আপোনালোকৰ যদি আমাৰ শিৱসাগৰ কেণ্ডিডেট চাই আছে তোমালোকক কৈ দিছোঁ তোমালোকৰ যদি ফাৰ্ষ্ট এপিবিয়ানত তোমালোকৰ যদি জইনিং পাইছে তাতে তোমালোকৰ ডিউটি পৰিব এইটো নহয় ডিষ্ট্ৰিক্ট আপোনালোকৰ গোটেই আমাৰ শিৱসাগৰটো ঘূৰাব একেখন জেগাতে নাথাকে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট মানে পোষ্টিংটো আৰু লিগিৰি পুগুৰি আৰু এনেকুৱা ঠাই বাৰু লগতে আপোনালোকক সকলোকে মাতিছেগৈ নিজৰ পুলিচ ৰিজাৰ্ভলৈ 6 তাৰিখে সকলোকে মাতিছেগৈ ডকুমেণ্ট আপোনালোকৰ ল'বগৈ ডকুমেণ্ট ছাবমিট কৰিব লগতে আপোনালোকৰ NPS আণ্ডাৰটেকিং আৰু আমাৰ শিৱসাগৰ যদি কেণ্ডিডেট চাই আছে তোমালোকে হয়তো গম পাইছে আমাৰ যিমানখিনি আছিলে সকলোৱে বৰ্তমানলৈকে মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো ওলালে এইটো কম্পালচৰি হয় নেকি বহুতে আজি সুধিছিলে মোক কিছুমান লগ পাওঁতে তো এইটো কোৱা নাই যেন বৰ্তমানলৈকে আমাক যোনটো আমাৰটো মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো আমি নিজে উলিয়াব লাগিব বুলি বৰ্তমানলৈকে আমাক কোনো কোৱা নাই কিন্তু আমি লাগে ওলাইছোঁ কাৰণটো সেনেকুৱা হৈছে যদি ইনকেছ কৈ দিয়ে যেন যাৰ আছে আৰু তেওঁলোকে ছাবমিট কৰি দিয়া বুলি ক'লে মানে অলপ অসুবিধা হৈ যায় এইটো কাৰণে সকলোৱে বৰ্তমান ওলাইছেগৈ আৰু মই ওলালোগৈ তো এইখন হৈছে মোৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইখন মই আজি আনিলোগৈ আৰু এইখন বনাবৰ কাৰণে ইমান ইজি হোৱা নাই মোৰ প্ৰায় 3 দিন লাগি গৈছে এইটো বনাবৰ কাৰণে কাৰণটো সেনেকুৱা হৈছে ইয়াতে বহুতখিনি টেষ্ট লাগে এখন চাৰ্টিফিকেট হয় আৰু এই চাৰ্টিফিকেটটোৰ কাৰণে কিছুমান টেষ্ট কৰিবলগীয়া হয় টেষ্টকেইটা কৈ দিছোঁ কি আমি কৰিবলগীয়া হৈছিলে প্ৰায় মোক লাগি গৈছে কিমান লাগিছে প্ৰায় 3 দিন প্ৰথমে তেওঁলোকে কি কৈছে আমাক লাগিব এক্সৰে আমাৰ বডি এক্সৰে লাগে গোটেই কিবাটো হাৰ্ট বডি এইবিলাকো লাগে তাৰপিছতে ECG ইয়াতে আপোনালোকৰ হাৰ্ট বিটকেইটা তেওঁলোকে চেক কৰে তাৰপিছতে তেওঁলোকে লৈছে আমাক ব্লাড যোনটো ব্লাড টেষ্টটো লৈছে ইয়াতে তেওঁলোকে সকলোখিনি লগতে আমাৰ ইউৰিন টেষ্ট লৈছে আৰু BP হাইট ৱেট সকলোখিনি আমাক জুকিছে এইটো প্ৰায় লগতে আমাক কৈছে ENT মানে হৈছে আপোনালোকৰ কাণটো তেওঁলোকে চেক কৰে আপোনাৰ কাণটো ঠিকে আছে নে লগতে আমাক চেক কৰিছে তেওঁলোকে চকুটো যেনেকৈ আমাৰ অসম পুলিচত আপোনালোকে হয়তো মনত আছে এনেকৈ আমাক আকৌ এবাৰ তেওঁলোকে চেক কৰিছেগৈ এইটো আমাক কিন্তু আপোনালোকক কৈ দিওঁ যেন এইটো বনাবৰ কাৰণে এইখন চাৰ্টিফিকেটৰ কাৰণে তেওঁলোকে প্ৰাইভেটৰ পৰা তেওঁলোকে একচেপ্ট কৰা নাই আমাক যিমানখিনি আজি আহিছিলে প্ৰায় মই জনাত 80টা ওপৰ আহিছিলে কেণ্ডিডেটে তাতে বেছিতকৈ বেছি আৰু সকলোৱে চৰকাৰী হস্পিটেলৰ পৰা এইটো ৰিপৰ্টখন আনিছে আৰু তেওঁলোকে কৈছে যেন তোমালোকে চেষ্টা কৰিবা যেন যোনটো আমাৰ যোনটো নামটো কৈ দিছোঁ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ যোনটো জইণ্ট ডাইৰেক্টৰ হেল্থ তেওঁলোকে কৈছে যেন আমাক লাগিব চৰকাৰী অফিচৰ পৰা আৰু ইয়াতে সকলোখিনি লৈছে একদম ব্লাড গ্ৰুপটো মোৰ লৈছে ব্লাড টেষ্ট লৈছে ইউৰিন টেষ্ট কৰিছে তেওঁলোকে লগতে মোক এক্সৰে কৰিছে সকলোখিনি তেওঁলোকে ঠিক হোৱাৰ পিছতে চিগনেচাৰ মাৰে তেওঁলোকে এনেই মাৰি নিদিয়ে যেন আপুনি যি টি টেষ্ট এটা দিছে লগতে বনাই দিছে বুলি আৰু এইখন হৈছে মোৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট
আৰু এইটো প্ৰায় পইচা বেছি যোৱা নাই, পইচা যিহেতু চৰকাৰী হয়, ইয়াতে যোন তেওঁলোকে টিকেট এটা কাটে এইবিলাকহে লৈছে, বাকী ইমান আগতে এনেকুৱা নিয়ম এটা আছিলে, আগতে তেওঁলোকে পুলিচসকলে এইটো ওলাই দিয়ে আগতে, কিন্তু এইবাৰ অলপ চেঞ্জ হোৱা নিচিনা লাগিছে। আমি সকলোৱে বনালোঁ, আমাৰ শিৱসাগৰ যিমানখিনি কেণ্ডিডেট আছে, লগতে বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো কিছুমান বনাইছে, মোক খবৰ কৰিছে, তেওঁলোকে দিছিলে। এতিয়া কৈ দিছোঁ আপোনালোকক যেন জইনিঙৰ টাইমত ডকুমেণ্ট কি তেওঁলোকে বিচাৰিছে। আপোনালোকে হয়তো ইতিমধ্যে এখন লিষ্ট দেখিছে, লিষ্টত আপোনালোকৰ যিমানখিনি এপ্লাই কৰোঁতে দিছিলে, প্ৰথম আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, লগতে পাছ চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ ফটো প্ৰায় তেওঁলোকে কৈছে 10 কপিমান আনিব কৈছে। তাৰপিছত আপোনালোকৰ আণ্ডাৰটেকিং, যোনটো আপোনালোকৰ আপোনালোকে বিভাগত পাইছে তাৰে এখন আণ্ডাৰটেকিং আপোনালোকে আনিব। ক'ত যাব আপোনালোকে কোনটো বিভাগত পাইছে তেওঁলোকে ভালকৈ বুজি পাব। ইমান ইয়াত মই দেখাব বিচৰা নাই, মোৰো বনালোঁ, কিন্তু মই এতিয়া দেখাব নোৱাৰিম, যিহেতু মোৰ বেগটো থাকি গ'ল, মোৰ লগৰটো ঘৰত থাকি গ'ল, এইটো কাৰণে মই দেখাব নোৱাৰিমগৈ। তাতে আপোনালোকৰ সকলোখিনি আছে। লগতে আপোনালোকৰ লাগিব NPS আণ্ডাৰটেকিং। NPS আণ্ডাৰটেকিংটো আপোনালোকে ইয়াত দেখিছে, এইখন হৈছে, এইখন আপোনালোকে পাই যাব, যোনটো আপোনালোকৰ এখন অফিচিয়েল নটিফিকেশ্যন দিছিলে তাতে আছিলে। আপোনালোকে তাতো এইটো নিজৰ নামকেইটা টাইপিং কৰি পিনি মিলাই ল'ব। ইয়াতে আপোনালোকে দেখিব স্ক্ৰীণত। মই অহা কাইলৈ দিব পাৰিম, বৰ্তমান মোৰ ওচৰত এইখন ভাল কোৱালিটিত নাই, এইটো কাৰণে দেখাব নোৱাৰিছোঁ। বিশেষ কেনেকৈ ডকুমেণ্ট নালাগে, যি আপোনালোকে ডকুমেণ্ট এপ্লাই কৰোঁতে দিছিলে এইবিলাক ল'ব। লগতে এক্সট্ৰা ডকুমেণ্ট বুলি ক'লে অকল এই যিটো NPS আণ্ডাৰটেকিং, লগতে আপোনালোকৰ যদি আপোনালোকৰ মা দেউতাকে দেউতাই নাপায়, মায়ে পাই আছে চাগে, অৰুণোদয়টো, এইটো মানে আপুনি নিজেই ইচ্ছাকৃতভাৱে আপুনি নামটো তাৰ পৰা আঁতৰাই দিব বুলি এখন আণ্ডাৰটেকিং দিব লাগিব। তাৰপিছত আপোনালোকৰ একাউণ্ট, বিশেষকৈ বিচাৰিছে তেওঁলোকে SBI। আৰু আপোনালোকে গম পাব যেন আপোনাৰ ট্ৰেইনিং ক'ত হ'ব 10 তাৰিখৰ পিছতে, আৰু লগতে 6 তাৰিখে সকলোখিনি আপোনালোকে ডিটেইলছ পাই যাব। মই বৰ্তমানলৈকে বহুতখিনি ডিটেইলছ গম পোৱা নাই, এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু বাৰে বাৰে আপোনালোকে এটা প্ৰশ্ন সুধি আছে। আৰু ইয়াতো কৈ দিছোঁ যেন আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লাগে বুলি বৰ্তমানলৈকে তেওঁলোকে কোৱা নাই, কিন্তু আপোনালোকে লাগে যদি পাৰে বনাই ল'ব। আৰু আগৰ নিয়মটো যদিহে তেওঁলোকে ফ'ল' কৰে, পুলিচসকলে আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো বনাই দিব। বাকী ইমানখিনি আছিলে, সকলোকে ধন্যবাদ থাকিল। তোমালোকে ইমানখিনি মোক ছাপোৰ্ট কৰিলে, লগতে যোৱাকালি এখন দিয়াৰ কাৰণে ধন্যবাদ থাকিল। খুব সুন্দৰ, আৰু এতিয়াৰ পৰা এইটো মই পিন্ধি থাকিম, বহুত ধুনীয়া লাগিছে, আৰু ধন্যবাদ।